নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকক ক'বলৈ আহিছোঁ, আপুনি যদি ফেচবুকত টাইম পাছ কৰি থাকে, মানে আপুনি ধৰক ফেচবুক এনি টাইম চাই থাকে, তো সেই ফেচবুকত আপুনি যিবিলাক ভিডিঅ' চাই, যদি ভিডিঅ' চোৱাৰ পৰা আপুনি অলপ পইচা পায়, আপোনাৰ কেনেকুৱা লাগিব? তো ঠিকে শুনিছে, এতিয়াৰ পৰা আপোনালোকক ফেচবুকে ভিডিঅ' চোৱাৰ পৰা আপোনালোকক পইচা দিব। মানে আমি আগতে দেখিছোঁ, আপুনি ফেচবুকত আমি ভিডিঅ' বনাব লাগিব আৰু আমি পেজ খুলিব লাগিব, তাৰপিছত আমি ভিডিঅ' এডিট কৰিব লাগিব, ভিডিঅ' আপলোড কৰিব লাগিব, তাৰপিছতহে আমি অলপমান পইচা উপাৰ্জন কৰিব পাৰোঁ। কিন্তু এতিয়াৰ পৰা আপুনি অনলি ফেচবুকত ভিডিঅ' চাব লাগিব আৰু ভিডিঅ' চোৱাৰ বাবদ ফেচবুকে আপোনালোকক পইচা দিব। তো এইটো কিদৰে সম্ভৱ মই সকলোখিনি দেখাই যাম, তো আপোনালোকে ভিডিঅ'টো স্ক্ৰীণত চাই যাওক। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি ফেচবুকৰ পৰা কিদৰে পইচা উপাৰ্জন কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ যিটো ফেচবুক হয় সেইটো আপুনি অ'পেন কৰি ল'ব। এইটো আপোনাৰ নৰ্মেল ফেচবুক, আমি যিটো ফেচবুক আমি চলাই থাকোঁ, আপোনাৰ সেইটো ফেচবুকেই হয়। তো আপুনি সেই ফেচবুকৰ পৰাই আপুনি অনলি ভিডিঅ' চাব লাগে আৰু ভিডিঅ'ৰ পৰা আপুনি পইচা উপাৰ্জন কৰিব পাৰিব। তো তাৰ কাৰণে আপুনি ইয়াত যিটো দেখিব ৰিলছ বুলি এটা অপশ্যন দেখিব, মই দেখাই দিছোঁ ৰিলছ, আপুনি সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াৰ ওপৰতো দেখিব কিছুমান ৰিলছ চলি আছে। তো আপুনি ইয়াৰ পৰা ৰিলছ চিলেক্ট কৰিব পাৰে, নহয়তো আপুনি তললৈ অকণ স্ক্ৰল কৰিব। তো মই দেখাই আছোঁ আপোনালোকক। তো আপুনি ইয়াত দেখিব বিভিন্ন ধৰণৰ ৰিলছ আপোনাৰ চলি আছে। তো আপুনি তাৰে এটা ট্ৰেণ্ডিং ৰিলছ আপুনি চিলেক্ট কৰিব, মানে যিটো ৰিল বৰ্তমান পূৰা ট্ৰেণ্ডিঙত গৈ আছে, মানে সকলোৱে চাই আছে, মানে ভিউজ বেছি আহি আছে আৰু লাইকছো বেছি আহিছে, তেনেকুৱা এটা ৰিলছ আপুনি ইয়াত চিলেক্ট কৰি ল'ব। তো বন্ধুসকল, মই ইয়াৰে এটা ৰিলছ দেখিছোঁ যিটো আপোনাৰ ববি দেওলৰ আপোনাৰ এনিমেল ফিল্মছৰ হয়। তো সেইটোকে মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰোঁতে দেখিছোঁ ইয়াত আপোনাৰ লাইকছেই দেখিব 98K, মানে আপোনাৰ ইয়াত মিলিয়ন ভিউজ আহি আছে। তো আপুনি এনেকুৱা ধৰণৰ ৰিলছ আপুনি এটা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপুনি ইয়াত যিটো 3 ডট দেখিছে, 3 ডটটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ যিটো মই অপশ্যনটো ইয়াত নাই, সকলো ভিডিঅ'ত আপুনি এই অপশ্যনটো নাপাব। তো ইয়াত বৰ্তমান এইটোৰ অপশ্যন নাই। তো মই নেক্সট কৰিছোঁ আৰু ভাল ৰিলছ চাবলৈ। তো এই ৰিলছটো আপোনাৰ 21K ভিউজ আহিছে, নাই। তো বন্ধুসকল, মই এটা ৰিলছ পাইছোঁ, ৰিলছটোত আপোনাৰ ভিউজো ভাল আছে আৰু আপোনাৰ ইয়াত লাইকছ বহুত দেখিব, 1.51K ভিউজ আহি আছে। তো আপুনি কি কৰিব, ইয়াত যিটো 3 ডট দেখিছে, 3 ডটটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা অপশ্যন পাব ৰিমিক্স দিছ ৰিলছ, তো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিব আপোনাৰ ভিডিঅ'টো দুভাগ হৈ গৈছে, মানে ডিভাইড হৈ গৈছে। তো আপোনাৰ ইয়াত আপোনাৰ কেমেৰাটো অ'পেন হ'ব। তো মই যিহেতুকে আন্ধাৰত আছোঁ, মই লাইটটো দি লওঁ। তো বন্ধুসকল, আপুনি ইয়াত লাইভো আহিব পাৰে, নাইটোবা মানে আপোনাৰ ভিডিঅ' দিব পাৰে, আৰু যদি আপুনি বোলে ভিডিঅ' নিদিওঁ তো আপুনি বেক কেমেৰাটো ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ আপোনাৰ ইয়াত ভিডিঅ'টো দিলে বেছি ভাল হয়। আপোনাৰ যেতিয়া আপুনি ভিডিঅ'টো দিব, দিয়াৰ লগে লগে মানে আপোনাৰ ফেচবুকে আপোনাৰ ইমপ্ৰেশ্যনটো বেছি দিয়ে। তো আপোনাৰ ভিডিঅ'টোত আপুনি এফেক্টছ দিব পাৰে, আপুনি এফেক্টছ পাই যাব। তো মই দেখাই আছোঁ, ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ এফেক্টছ পাব। আপুনি ইয়াত যিকোনো এটা এফেক্টছ আপুনি মিলাই ল'ব। আপুনি ইয়াত কি কৰিব, ইয়াত আপুনি যিটো মাজত দেখিছে ৰিলছটো, আপুনি তো আপোনাৰ ইয়াত ভিডিঅ'টো তৈয়াৰ হৈ গৈছে, আপুনি দেখিছে। ইয়াত আপুনি মুখৰ এটা ইমপ্ৰেশ্যন দিব পাৰে, আপোনাৰ ইমপ্ৰেশ্যনটো দিব পাৰে, যিকোনো আপুনি ইমপ্ৰেশ্যন দিব পাৰে। আপুনি কিবা ক'বও পাৰে ভিডিঅ'টোৰ ওপৰত, আৰু কৈ পেলাই আপুনি ইয়াত নেক্সটটো ক্লিক কৰিব। প্ৰচেছিং হৈ গ'ল। আপুনি এতিয়া ইয়াত দেখিব, আপুনি ইয়াত টাইটেল দিব পাৰে, ভিডিঅ'টো টাইটেল দিব পাৰে। টাইটেল দি হেছটেগ লগাই আপুনি অনলি ইয়াত শ্বেয়াৰটো কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ হৈ যাব, আৰু শ্বেয়াৰ হোৱাৰ লগে লগে
আপোনাৰ ভিডিঅ'ত যেতিয়া ভিউজ আহিব ভিউজৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰিব তাৰ আগতে মই এটা কথা কৈ দিওঁ ইয়াত আপোনাৰ মোৰ যেটো অপচন দেখিলে মই ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত দেখিব মোৰ কি ইনেবল আছে আৰ্ন মানি বুলি এটা অপচন দেখিছে তো আপুনি ক্লিক কৰিব ইয়াত মোৰ ষ্টাৰ বুলি এটা ষ্টাৰ্স বুলি এটা মোৰ অপচন ইনেবল হৈ আছে তাৰ আগতে মই কৈ দিওঁ আপুনি ইয়াত যে ভিডিও মানে ইয়াত চাব আৰু আপুনি যেনেকৈ ইয়াত ভিডিওটো বনাই শেয়াৰ কৰিব তাৰ আগতে আপোনাৰ যেটো ভিডিও মানে ফেসবুক হয় ফেসবুকটোত আপুনি প্ৰফেশনাল মোডটো আপুনি অন কৰি ল'ব লাগিব মানে তেতিয়া আপোনাৰ চেনেলটো মানে আপোনাৰ ফেসবুকটো মনিটাইজ হৈ যাব মানে আপুনি যেতিয়া মানে আপোনাৰ যেটো ফেসবুক আছিল আগৰ ফেসবুকটো যেতিয়া আপুনি প্ৰফেশনাল মোডলৈ কনভাৰ্ট কৰিব কনভাৰ্ট কৰাৰ পিছত আপুনি যেতিয়া ভিডিও দিব ভিডিও পা যেটা ভিউজ আহিব ভিউজৰ পৰা আপোনাৰ মিনিটটো আপোনাৰ জেনাৰেট হ'ব তাৰ লগতে আপোনাৰ কেইদিনমানৰ পিছত আপোনাৰ যেটো মানে হেৰি আছিল এটো ফেসবুক আছিল ফেসবুকটো মনিটাইজ হৈ যাব তাৰ পিছত আপোনাৰ কিছুমান অপচন ইয়াত খুল খাই যাব আৰ্নৰ তো মোৰ এটা অপচন আপোনাৰ খুল খাই আছে এটো ষ্টাৰ্স বুলি তাৰ পিছতে আপোনাৰ মোৰ এড আহিব মানে আপোনাৰ ইয়াত এড চলিব আপুনি যেটো ভিডিও বনালে তাত আপোনাৰ এড চলিব এটপাও আপুনি পইচা উপাৰ্জন কৰিব পাৰিব তো আপোনালোকে যদি নাজানে কি দৰে মানে আপোনাৰ ফেসবুকটো প্ৰফেশনাল মোডটো অন কৰিব লাগে তো মোৰ আপোনালোকে ভিডিওসমূহ চাব আৰু লগতে মই যেটো প্ৰফেশনাল মোড কৰাৰ ভিডিও মই বনাই থৈছো মই ভিডিওটো আপোনালোকৰ লিংকত মানে ডেসক্ৰিপচনত মই লিংকটো দি দিম তো আপোনালোকে ভিডিওটো চাই ল'ব চাই পেলাই আপুনি আপোনাৰ যেটো ফেসবুক হয় ফেসবুকটো আপুনি প্ৰফেশনাল মোডটো অন কৰি ল'ব অন কৰি লোৱাৰ পিছত আপুনি ইয়াত ভিডিও চাই পেলাই এনেদৰে আপুনি কোনো কষ্ট নকৰাকৈ অলপ খালি আপুনি মুখখন দেখাব পাৰে নেদেখায়ও আপুনি ভিডিওটো বনাব পাৰে বেক ক্যামেৰা দি পেলাই আৰু কিছুমান এফেক্টস দি পেলাই তো তেনে ধৰণে আপুনি পইচা উপাৰ্জন কৰিব পাৰিব তো বন্ধুসকল ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব লগতে যদি আপোনাৰ ভিডিওটো নতুনকৈ চাইছে মোৰ চেনেলটো মোক সাবস্ক্ৰাইব কৰি থব তো এনেকুৱা ভিডিওসমূহ সদায় পাই থাকিব তো আজিলৈ ইমানেই তো আজিলৈ বাই বাই